ভগৱতী বাসুদেৱায় নমস্কাৰ। মই এষ্ট্ৰলজাৰ বিনয় কাশ্যপ। ট্ৰুথ অফ এষ্ট্ৰলজিৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম 12টা ভাৱৰ অধিপতিয়ে 12 নম্বৰ ভাৱত ব্যয় স্থানত কেনে ৰিজাল্ট দিব। আহক শৃংখলা আগবঢ়াও। লগ্নপতি যদি ব্যয় স্থানত থাকে তেনেহ'লে জাতক তস্কৰ স্বভাৱ বিশিষ্ট হয়, মহাক্ৰোধী হয়, জোৱাৰী হয় তথা পৰনাৰী আসক্ত হোৱা দেখা পোৱা যায়, শত্ৰুযুক্ত হয়, অপব্যয়ী হয় আৰু হীনকায় হয়, ৰোগগ্ৰস্ত তথা নানাভাৱে দুৰ্ভোগযুক্ত হোৱা দেখা পোৱা যায়। নানাভাৱে তেওঁ দুৰ্ভোগ ভোগে। ধনস্থানৰ অধিপতি যদি দ্বাদশ ভাৱত থাকে, ব্যয় স্থানত থাকে, তেনেহ'লে এই জাতক ৰাজগৃহবাসী আৰু চৰকাৰৰ দ্বাৰা আশ্ৰিত হ'লেও কিন্তু তেওঁলোকৰ টকা পইচা ধন আদিৰ অভাৱ হোৱা দেখা পোৱা যায়। এই জাতকৰ জ্যেষ্ঠ পুত্ৰৰ পৰা জাতকে জীৱনতো সুখ নাপায়। পৰাক্ৰম ঘৰৰ অধিপতি 3 নম্বৰ ঘৰৰ অধিপতি যদি ব্যয় স্থানত থাকে, 12 নম্বৰ ঘৰত থাকে, তেনেহ'লে জাতকৰ পিতা অতি কোৰ স্বভাৱৰ হোৱা দেখা পোৱা যায়। এই জাতকে সুখৰ মাজতো দুখে অনুভৱ কৰে। যিমানে সুখ তেওঁৰ চাৰিওফালে নাথাকক কিয়, এই সুখটো তেওঁলোকে এনজয় কৰিব নোৱাৰে আৰু তেওঁলোকে দুখৰ মাজতহে থাকে। শত্ৰুৰ ভয়ত থাকিবলগীয়া হয়, মিত্ৰজন বিৰোধী হয়, তেওঁলোকৰ যোনে ভাল পোৱা ব্যক্তিসকল তেওঁলোকৰ বিৰোধী হোৱা দেখা পোৱা যায় তথা বন্ধনৰ আকাংক্ষাযুক্ত হয়, কিন্তু জাতকৰ পত্নী সুখ ভোগী হোৱা দেখা পোৱা যায়। জাতকৰ পত্নী কিন্তু যথেষ্টখিনি সুখ ভোগ কৰিবলৈ সক্ষম হয়। সুখ ভাৱৰ অধিপতি 4 নম্বৰ ঘৰৰ অধিপতি যদি ব্যয় স্থানত থাকে, 12 নম্বৰ ঘৰত থাকে, তেনেহ'লে জাতক অল্প পিতৃ সুখযুক্ত হয়। তেওঁৰ পিতৃ সুখ অকণমানহে পায় জীৱনত, অসুখী হয় তথা বিন্ধা হয় বা জাৰজ হোৱাও দেখা পোৱা যায়। এই জাতকৰ ভূ সম্পত্তি বিনষ্ট হোৱা প্ৰায় দেখা পোৱা যায়, ৰোগগ্ৰস্ত আৰু ৰতি ক্ৰিয়াত অক্ষম হয়। জাতকৰ ভূ সম্পত্তি বিনষ্ট হোৱা দেখা পোৱা যায়। পঞ্চম ঘৰৰ অধিপতি যদি দ্বাদশ ভাৱত থাকে, তেনেহ'লে এই জাতকৰ নানাভাৱে অমংগল আৰু ক্ষতি হোৱা দেখা পোৱা যায়। চব ফালৰ পৰা বেয়াটোহে দেখা পোৱা যায়। এইবিলাক মোৰ মত নহয়, টেক্সৰ পৰা লৈ আপোনালোকৰ লগত মই আলোচনা কৰিছোঁ। 6 নম্বৰ ঘৰৰ অধিপতি যদি দ্বাদশ স্থানত থাকে, ব্যয় স্থানত থাকে, তেনেহ'লে জাতক পৰস্ত্ৰী আসক্ত হয়, ৰোগগ্ৰস্ত তথা জীৱ হিংসা পৰায়ণ হয় আৰু ভীৰু আৰু অপব্যয় হোৱা দেখা পোৱা যায়। সপ্তম ঘৰৰ অধিপতি যদি দ্বাদশ ভাৱত থাকে, তেনেহ'লে জাতক বন্ধুহীন, গৃহহীন, লম্পট, ভোগী, দাম্পত্য সুখবিহীন আৰু পৰস্ত্ৰীৰ প্ৰতি আসক্ত হোৱা দেখা পোৱা যায়। এওঁলোকৰ পত্নী সুন্দৰী, চঞ্চলা প্ৰকৃতিৰ আৰু পৰগৃহবাসিনী হয়। পৰগৃহবাসিনী বুজি পাইছে নিশ্চয়, পৰগৃহবাসিনী হয়। জাতক কৃপণ, দৰিদ্ৰ আৰু বস্ত্ৰ ব্যৱসায়, কাপোৰৰ ব্যৱসায় কৰা ব্যক্তি হোৱা দেখা পোৱা যায়। অষ্টম ঘৰৰ অধিপতি যদি দ্বাদশ ভাৱত থাকে, ব্যয় স্থানত থাকে, তেনেহ'লে জাতকৰ সৰু কালত জলমগ্ন হোৱা বা সৰ্পদংশন বা কুকুৰে কামোৰা আদি দেখা পোৱা যায়, সম্ভাৱনা থাকে। এওঁলোক ৰোগগ্ৰস্ত, অল্প আয়ুযুক্ত হয় আৰু মাজে মাজে নানা কাৰণত কষ্ট ভোগ কৰিবলগীয়া হোৱাও তেওঁলোকক দেখা পোৱা যায়। ভাগ্যস্থানৰ অধিপতি যদি ব্যয় স্থানত থাকে, নৱম ঘৰৰ অধিপতি যদি 12 নম্বৰ ঘৰত থাকে, তেনেহ'লে এওঁলোক ভাগ্যহীন হয়, সজ্জন বিৰোধী আৰু দুশ্চৰিত্ৰ ব্যক্তি হোৱা দেখা পোৱা যায়। এওঁলোকৰ ভাতাৰ পৰা কোনো সুখ নাপায়। এওঁলোকে মৃত ব্যক্তিৰ সম্পত্তি কিন্তু পোৱা দেখা পোৱা যায়। দশম ঘৰৰ অধিপতি যদি ব্যয় স্থানত থাকে, তেনেহ'লে এই জাতক শত্ৰুৰ দ্বাৰা নিৰ্যাতিত হয় আৰু নানাভাৱে দুখ ভোগ কৰিবলগীয়া হোৱা দেখা পোৱা যায়। একাদশ ভাৱৰ আই ভাৱৰ অধিপতি যদি ব্যয় স্থানত থাকে, জাতক কামুক, বস্ত্ৰ বহু স্ত্ৰী স্বামী হয়, লম্পট আৰু ম্লেচ্ছ সংগকাৰী হোৱা দেখা পোৱা যায়। দ্বাদশ ভাৱৰ অধিপতি যদি দ্বাদশ ভাৱতে থাকে, তেনেহ'লে জাতক ক্ৰোধী, সন্তানৰ বাবে দূষিত, পৰস্ত্ৰী আসক্ত, লম্পট আৰু মাতৃৰ মৃত্যু কামনাকাৰী হোৱা দেখা পোৱা যায়।
এই জাতকৰ কাৰাবাস, বধ, বন্ধনৰ ভয় থাকে, জেলত যোৱা ভয় থাকে, জাতক কাৰ্য পণ্ডকাৰীও হোৱা দেখা পোৱা যায়। এতিয়া আমি বুজি পালো যে 12 নম্বৰ বা 12টা ভাৱত দ্বাদশ ভাৱৰ অধিপতিয়ে কেনে ৰিজাল্ট দিব। আগন্তুক ভিডিঅ'ত আমি আলোচনা কৰিম যে প্ৰত্যেক লগ্নত 9টা গ্ৰহই কেনে ৰিজাল্ট দিয়ে। মোৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, অন্য লোকেও যাতে এই ভিডিঅ'ৰ পৰা লাভান্বিত হ'ব পাৰে। ধন্যবাদ।